নমস্কাৰ দেই, নমস্কাৰ। মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজি দিনটোৰ ভিডিঅ'লৈ। আহিছিলোঁ মই গাঁৱৰে মানুহ এঘৰলৈ। যোৱাকালি আহিছিলোঁ। সেই মানুহ ঘৰলৈ আজি যি ঘৰলৈ গৈছিলোঁ, মিঠাই বনাবলৈ দিব লাগিছিলোঁ। মিঠাই, পেৰা, খুব ধুনীয়া পেৰা বনায়। মই মানে ঘৰত আহি ক'লোহি আৰু সিহঁতে নিজে গাখীৰ চেনি এনেকৈ বিচাৰি মানুহজনীয়ে নিজেই বনাই মানে দিছে আৰু লগতে আছে মোৰ থৈ দিছোঁ, লগতে খাইছোঁ। এনেকৈ কেইটামান ঘৰত মানে কিনা নহয়, এইখিনি হাতে বনোৱা পেৰা। আজি আমাৰ ঘৰলৈ আলহী আহিব, সেই গতিকে আলহী ভাবিছোঁ গাঁৱতে বনোৱা সেই পেৰাই খুৱাম। কিনি আনি মোক খুৱাব পাৰি, দোকানৰ পৰা, হোটেলৰ কিবা কিবি বিস্কুট। যদি তিনিটা চাৰিটা যদি পেৰা খুৱাব পাৰোঁ, মনটোৱে ভাল লাগিব ন। ঘৰত হ'লেও ক'ব, ছোৱালীজনীয়ে ফোন কৰিবা, নিজে হ'লেও ভাবিব যে অঁ ধুনীয়াকৈ খোৱালে। ইমান বেয়া ৰাস্তা এটা পাৰ হৈ আহিলোঁ দেই, ক'ব লাগিব। এনেকৈ কৈ এনেকৈ ক'ত গ'লোঁ ঠিকান নাই। ৰাস্তা হ'লে সাংঘাতিক, তথাপিও মানে ভাল লাগে। গাঁৱলীয়া ৰাস্তা ধুনীয়া লাগিছে। আমাৰ গাঁৱৰ ৰাস্তা অকণমান আপোনালোকক দেখুৱাই দিছোঁ। এই যে পথাৰবিলাক দেখিছে, আৰু কিছুদিনৰ পিছত মানে গোটেই মানুহে আহি আৰু কাম বন কৰি কেনেকুৱা পথাৰ কেনেকুৱা কৰি দিব ঠিকান নাই। ৰোৱা তোলা, পথাৰত কাষ কটা, আলি দিয়া, হাল বোৱা কাম ঢেৰ ওলাব এতিয়া মানুহৰ। দহটা 18 হ'লগৈ সময়। সেই অলপমান কাম কৰিলোঁ, অলপমান মানে কি আৰু ভালকৈ কৰিলোঁ, যি কৰিলোঁ। এতিয়া ঘৰলৈ যাওঁ, ভাত পানী খাওঁগৈ, গা পা ধুওঁগৈ, যাম কাৰোবাক আনিবলৈ। কিন্তু আপোনালোকৰ আগত শ্বেয়াৰ কৰিব নোৱাৰিম।